সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু পৰম শ্ৰদ্ধা মহান গুৰু গুৰুমালৈ মই সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মোৰ এটি জীৱন্ত সাক্ষ্য আছে। মোৰ নাম দীপমালা সোণোৱাল। মই অৰুণাচল কুমাৰী গাঁৱৰ পৰা আহিছোঁ। মই পোনপ্ৰথমে 2021 চনত মই এই পবিত্ৰ গৃহৰ শোভাযাত্ৰাটো মোবাইল যোগে পাওঁ আৰু প্ৰায়ে মই জানুৱাৰী মাহৰ চাইছোঁ আৰু ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে মই ইয়ালৈ আহিছোঁ। ইয়াত প্ৰথম দিনা শুকুৰবাৰে আহি হোৱাই নোহোৱাই জনাই নজনাই মই প্ৰাৰ্থনা কৰি গ'লোঁ, কিন্তু মনটো একো শান্তি নোপোৱাত মই দেওবাৰ দিনা আকৌ আহিলোঁ। আহি ইয়াত প্ৰাৰ্থনা দি মেলি ঘৰলৈ গ'লোঁ। ঘৰত গৈ 3 দিনমানৰ পাছত মোৰ পেট বিষ ইমানেই হ'ল। মোৰ জীয়ৰী দিনৰ পৰা এটা পেট বিষ আছিল, কিন্তু সেই পেট বিষটো যে মোৰ ইমান জোৰে বিষ হ'ল মই সহ্য কৰিব নোৱাৰিছিলোঁ। উপায় নাপাই মই মেডিকেলৰ দৰৱো খাইছিলোঁ, কিন্তু ভাল নাপালোঁ। ইয়াৰ পৰা নিয়া তেল পানীবোৰ লগাই মেলি লাহে লাহে সপ্তাহটোৰ মানতে অকণমান আৰাম পালোঁ যদিও সম্পূৰ্ণভাৱে ভাল নাপাইছিলোঁ। তেনেকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকোঁতে এদিন সপোনতে এজন সন্যাসী বাবাৰ বেগ লৈ তেওঁ মোৰ পেট বিষটোৰ বিষয়ে ৰাস্তাতে লগ পাই মোক ক'লে, তোমাৰ পেট বিষ হৈছে নেকি? তেতিয়া মই ক'লোঁ, হয় বাবা, মোৰ পেট বিষ হৈ আছে। তেতিয়া গুৰুজনে ক'লে, তুমি সেই ঢাপত আছে যে তিতাপাত 21খন ছিঙি আনা। তেতিয়া মই ভাবিলোঁ এই গুৰুজনে মোক কিবা খাব দিব নেকি, ইমান তিতা পাতখন মই কেনেকৈ খাম? তেনেকৈ ভাবি থাকোঁতে সেই সন্যাসী বাবাজনে হাততে মোহাৰি মোহাৰি পাতকেইখন ল'লে আৰু তুমি এতিয়া ঘৰত যোৱা বুলি ক'লে। তাৰপাছত মই সাৰ পাই গ'লোঁ। সাৰ পাই পেটটো চুই চাইছোঁ, চুবই নোৱাৰোঁ, মানে ইমান বিষ হৈ আছিলে। তেতিয়া চুই চাইছোঁ, বিষটো মোৰ কমি গ'ল। তাৰপাছত মই ৰাতিয়ে ইমান প্ৰাৰ্থনা কৰিছোঁ যে এইটো নিশ্চয় প্ৰভু যীশুৱে আহিছিল, মোক বাবাৰ বেগত আহি মোৰ পেট বিষটো ভাল কৰি দিলে। সেইদিনাৰ পৰা আজিলৈকে মোৰ সেই পেট বিষটো হোৱা নাই। তাৰপাছত আৰু এটি জীৱন্ত সাক্ষ্য আছে। মই ইয়াৰ পৰা যোৱা 3 মাহমানৰ পাছলৈকে মোৰ ডিঙিটো বহুত অসুবিধা। মই ডাঙৰ বেমাৰত ভুক্তভোগী আছিলোঁ। ইয়াত অহাৰ আগত মই মেডিকেলৰ সকলো ট্ৰিটমেণ্ট কৰি 2 বছৰীয়া কৰ্চ কৰি আছিলোঁ। মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিল। মই এনেকৈ বিচাৰি ফুৰিছিলোঁ, ক'ত পাম মই জীৱন্ত ঈশ্বৰ, ক'ত আছে আজিৰ দিনত এই পৃথিৱীত জানো এনেকুৱা সত্য ঈশ্বৰ আছে, মই জানো পাম? সদায় তেনেকৈ ভাবি ভাবি মই লক্ষী পূজা কৰিছিলোঁ। তাত সদায় প্ৰাৰ্থনা কান্দি কান্দি কৰোঁ মই, কিন্তু একো সমাধান নাপাওঁ, একো উপকাৰ হেৰি নাপাওঁ, উদ্ধাৰ নাপাওঁ। তাৰপাছত 3 মাহ পাৰ হৈ গ'ল। ইয়াৰ পৰা যোৱা 3 মাহৰ দিনাখন মই এই সাক্ষ্যবোৰ চাই থাকোঁ। চাই মেলি আৰু কাৰ লগতো তেনেকৈ মই যোগাযোগৰ মোৰ সুবিধাটো নাছিল, মই অকলশৰীয়া হৈ পৰিছিলোঁ। তাৰপাছত সেই দিনাখন মই গধূলি সময়ত 3 ঘণ্টামান ইমান প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰক, হে প্ৰভু, তুমি দেখোন ইমানবোৰ মানুহক ইমান ডাক ডাকি তুমি তোমাৰ প্ৰাৰ্থনা কৰা মাত্ৰকে তুমি সুস্থ কৰি দিছা। মইতো তাত যোৱা আজি 3 মাহ হৈ গ'ল, আজিলৈকে মই কোনো দিনে ডিঙিৰ বিষটো আৰাম পোৱা নাই। তুমি যদি সঁচাকৈ সত্য ঈশ্বৰ হয়, মোক আজি তুমি দৰ্শন দিবই লাগিব, মোক কিবা এটা প্ৰমাণ দিবই লাগিব। কিন্তু সেইদিনাখন কি হ'ল, মই তেনেকৈ প্ৰাৰ্থনা কৰি কৰি ৰাতি শুই পৰিলোঁ। সেই বছৰটোত তাৰিখটো পাহৰিছোঁ মই এতিয়া। সেইদিনা সেই বছৰটোত প্ৰথম বৰষুণ দিছে। মোৰ ঘৰটো তেতিয়া পাটৰ ঘৰ আছিলে। বৰষুণ সেই বছৰটোত প্ৰথম দিয়াৰ কাৰণে পানী য'ত অকণমান অকণমান পৰাৰ কাৰণে মই ৰাতি উঠি মেলি তাত পাত্ৰ কেইটামান পাতি মেলি আকৌ শুবলৈ গৈছোঁ। তেতিয়া শুব গৈছোঁ, মোৰ শোৱা ছাইডে এটা তৰা আৰু ছটাকৈ এনেকৈ পোহৰ এটা পৰি আছে। মই ভাবিছোঁ এইটো এনেই সাধাৰণ পোহৰ নেকি। হ'লেও মই ধ্যান কৰিলোঁ, হে প্ৰভু, তুমি যদি তোমাৰ পোহৰ দেখুৱাইছা তেন্তে তোমাক কোটি কোটিবাৰ ধন্যবাদ। যদি এনেই কিবা পোহৰ হয় একো নাই বুলি কিনে মই শুব ল'লোঁ। তাৰপাছত আকৌ চকু মেলি চাইছোঁ, পোহৰটো আহি আহি একদম মোৰ বুকুৰ সন্মুখতে আকৌ বেৰত পৰিলেগৈ। তেতিয়া মোৰ গা নোম এনেকুৱা সিঁয়ৰি গ'ল, মই মুঠতে নোৱাৰিলোঁ, কঁপি কঁপি কান্দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰক। তাৰপাছত আকৌ তেনেকৈ মানুহজনক জোকাৰি উঠাইছোঁ, চাওকচোন চাওক, বেৰত পোহৰ এটা পৰিছে। মই যে আজি পটককৈ মনত পৰি গ'ল, সন্ধিয়া সময়ত মই আজি ইমান প্ৰাৰ্থনা কৰিলোঁ, ঈশ্বৰক মই আজি প্ৰমাণ বিচাৰিলোঁ, সেইটো কাৰণে ঈশ্বৰৰ পোহৰ হয় সেইটো। প্ৰাৰ্থনা কৰক মানুহজনকো একদম জোগাই কিনে 2জনো উঠিব নোৱাৰোঁ, মানে কান্দি কান্দি 2জনো প্ৰাৰ্থনা কৰিছোঁ। তাৰপাছত চকুকেইটা মুদি আছোঁ, আহি আহি পোহৰটো আকৌ মোৰ মূৰৰ পোনে পোনে আকৌ পৰিলেহি। তেতিয়া মোৰ মানে হ'ব শক্তি মই একেবাৰে ক'ব নোৱাৰা হৈ গৈছোঁ। ইমান বিশ্বাস সঁচাকৈ ঈশ্বৰ যে আছে এই পৃথিৱীত। মই ইমান দিনে এই ঈশ্বৰক বিচাৰি আছিলোঁ, কিন্তু পোৱা নাছিলোঁ। আৰু সেইদিনাখন প্ৰায় মানুহজনকো ক'লোঁ, আপুনি এইবোৰ বেয়া বস্তুবোৰ নাখাব, ঘৰটো ৰাতিপুৱাই উঠি মই শাহু মাক কৈছোঁ, সেইকাৰণে আপোনালোকক সদায় কৈ আছোঁ, মই নিচা পানী
গালি-গালানিবোৰ কম কৰক। এয়া আজি মই দেখিলোঁ, সাক্ষাতে আজি ঈশ্বৰৰ পোহৰ পালোঁ। তেওঁ সঁচাকৈ সত্য, আমি বিচৰা মাত্ৰকে পোৱা ঈশ্বৰ হয়। আজিৰ পৰা আপোনালোকে এইবোৰ বস্তু ঘৰত ব্যৱহাৰ নকৰিব বুলি মই শাহুমাক ক'লোঁ। তাৰপাছত আজিলৈকে তথাপিতো মই সেইবোৰ তেওঁলোকৰ পৰা আঁতৰাব পৰা নাই। সেইটো মোৰ ঈশ্বৰৰ ওচৰত মই সহস্ৰ কোটিবাৰ ক্ষমা খুজিছোঁ, যাতে মোৰ ঘৰখনেও সকলোৱে ঈশ্বৰক গ্ৰহণ কৰে। মোৰ স্বামীয়ে গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণভাৱে ইয়ালৈ মই আনিব পৰা নাই। ছোৱালী দুজনী, এজনী আহে কিন্তু এজনী সৰু হৈ আছে, অনা নাই। সেইবাবে মই সকলোকে অনুৰোধ কৰোঁ, সঁচাকৈ আমি বিচৰা মাত্ৰকে পোৱা ঈশ্বৰ আছে আৰু তেওঁৰ চৰণত যেন সকলোৱে একান্ত মনেৰে সত্য আত্মালৈ তেওঁক যেন গ্ৰহণ কৰে। সেয়ে মোৰ সাক্ষ্য আছে।